কি যে হ'ব, কি কৰোঁ, উপায়বিহীন হৈ গৈছোঁ মই। যিকেই ঘৰত কাম কৰোঁ তেওঁলোক ক'ৰবাত ফুৰিবলৈ গ'ল, কাৰোবাৰ বিয়া আছে, কাৰোবাত কিবা বাৰ্থডে আছে, তেওঁলোক তালেই গ'ল। এইকেইদিন কাম বন্ধেই। যি কেইটকা মই জমা কৰিছিলোঁ ছোৱালীজনী বিয়াৰ নামত, সেই কেইটকা এইকেইদিন খৰচ কৰোঁতেই গুচি গৈছে। হাতত টকা এটাও নাই এতিয়া। ঘৰখনতো ৰেচন পাতি বুলিবলৈ একো এটা নাই, চাউলৰ খুটকণ এটাও নাই। কি কৰোঁ বাৰু এতিয়া, মই কি ৰান্ধোঁ? দোকানলৈ গ'লেও বাকী খুজিলেও আমাৰ লেখীয়া দুখীয়া মানুহক বাকী দিবই নোখোজে। কি কৰোঁ এতিয়া? এই ছোৱালীজনীও ক'লৈ গ'লগে জানো? জোনাকী, জোনাকী, কি হ'ল মা? ইমান চিঞৰি চিঞৰি মাতিছা যে? ওচৰ চুবুৰীয়া একেবাৰে চাগে কাণ পাতি শুনিছে কিয় মাতিছে। ভূমিকম্প আহিছে নেকি? নে কিবা হ'ল? ইমান চিঞৰিছা যে? মই সেই টিবলৰ পাৰত এই ভৰি নখকেইটা, হাতৰ নখকেইটা চাফা কৰি আছিলোঁ, সেইকাৰণে মই সোনকালে আহিব পৰা নাছিলোঁ। কি হ'ল কোৱাচোন? নহয় আজি ঘৰখনত যে একো এটা নাই, তই ক'ব পাৰনে নোৱাৰ? এই কাম কৰা পইচা কেইটকামান সাঁচিছিলোঁ, এইকেইদিন খাওঁতে এদায়ে হৈ গ'লগে। এই লোকৰ ঘৰত কাম কৰা সেই মানুহকেইঘৰ ক'ৰবাত ফুৰিবলৈ গৈছে, ক'ৰবাত কিবা আছে সেইবোৰলৈ গৈছে। এই এমাহমান কিজানি কাম কৰিবলৈ যাবলৈ নোৱাৰিম নহয়। এতিয়া চলাটোৱে আমাৰ লেখীয়া মানুহৰ বৰ টান হৈ পৰিছে। কি কৰোঁ? চাউল এটাও ঘৰখনত নাই। মই তোক এতিয়া কি ৰান্ধি দিওঁ কচোন? এই বিস্কুট দুটা আছে, তাকে দুজনীয়ে লাল চাহ অকণকৈ বনাই, লাল চাহ বুলি ক'লতহে মনত পৰিছে, চাহপাতো নাই দেখোন। গৰম পানী অকণৰ লগতে এটা বিস্কুটকে খাই থাকোঁ আৰু দে, উপায় নাই। ৰাতিলৈ কিবা এটা যোগাৰ কৰিব লাগিব। তই যা, হাত ভৰিকেইটা ধুই আহগৈ, মই গৰম পানীকণ কৰোঁগৈ। মা, তুমি চিন্তা নকৰিবা। আজি মোৰ লগৰ প্ৰিয়াৰ আজি বাৰ্থডে, তাই মোক বাৰ্থডেলৈ মাতিছে। ব'লা নহ'লে আজি দুপৰীয়া সাঁজটো আমি তাতেই খাই আহিম। গধূলিলৈ নেখালেও হ'ব আৰু। সিহঁতৰ ঘৰৰ পৰা পাৰিলে কিবা এটা বান্ধি গুন্ধি লৈ আহিম। তুমি চিন্তা নকৰিবা, ব'লা আমি তালৈকে যাওঁ। তোমাকো লৈ যাবলৈ কৈছিলে, আৰু গোটেই লগৰ ছোৱালীবিলাকৰ মাক দেউতাক আহিব, আৰু ময়ো তোমাক লৈ যাম। তাই তোমাক লৈ যাবলৈ কৈছিলে। তুমি এতিয়া ধুনীয়াকৈ ওলোৱা, আমি তালৈ যাম। দুপৰীয়া সাঁজটো তাতেই খাই আহিম। পাৰিলে গধূলিলৈও কিবা এটা বান্ধি কুন্ধি লৈ আহিম। ব'লা মা, তাই বৰ ভাল ছোৱালী জানানে? তাই ধনী ঘৰৰ হ'ব পাৰে, কিন্তু বৰ ভাল। মাতে কথাই একেবাৰে তুমি লগ পালেহে গম পাবা। ব'লা এতিয়া ধুনীয়াকৈ কাপোৰ এযোৰ পিন্ধি লোৱা, আৰু ময়ো ভাল কাপোৰ এযোৰ পিন্ধি পেলাই সিহঁতৰ ঘৰলৈ যাওঁ। হ'ব দে তেতিয়াহ'লে। ভগৱানে এফালে ৰাস্তা বন্ধ কৰিলে এফালে মোকলাই দিয়ে। ব'ল, মোৰ একেবাৰে পেটত কেঁচু কুমটিয়ে দৌৰা দৌৰি কৰি আছে। প্ৰথমতে সেই বিস্কুট এটাই গৰম পানী এগিলাচেই খাই লওঁ, নহ'লে আকৌ গৈয়ে তাত খাবলৈ পাওঁ বা নেপাওঁ। তেতিয়াহ'লে মই ভালকৈ ওলাই মেলি লওঁ। হ'ব দিয়া মা, তুমি ওলোৱা, ময়ো ওলাই লওঁ। মাজনী, তোৰ বান্ধৱী ইমান ধনী নে? তই মোক আগতীয়াকৈ কোৱা নাছিলি কেলে? এনেকৈ বুলি জনা হ'লে মই কেতিয়াও নাহিলোহেঁতেন দেই। ইমান ধনী ঘৰৰ মানুহত আমি এইদৰে এনেকৈ বাৰ্থডে খাবলৈ অহাটো উচিত হোৱা নাই জাননে? তেওঁলোক ধনী মানুহ, চাবি আমাক কথা শুনাব। মই তোক এতিয়াই ক'লোঁ, কিন্তু ভিতৰত বা কেনেকুৱা পাৰ্টি চলিছে। তই মোক কিয় আনিলি বাৰু কচোন? মা, চিন্তা নকৰিবি, তাই তেনেকুৱা নহয়। তাই বহুত ভাল ছোৱালী। ভিতৰত পাৰ্টি কি চলিছে ভিতৰলৈ গ'লেহে গম পাম। ব'ল, একো নহয়, তই চিন্তা নকৰিবি। সিহঁত ধনী হ'ব পাৰে, কিন্তু মনটো বৰ ভাল। তই চিন্তা নকৰিবি, ব'ল মা, ভিতৰলৈ যাওঁ। জানো তই কি কৰিবলৈ ওলাইছ, একমাত্ৰ তই জানো, আৰু ভগৱানেহে জানে আৰু দেই। লাজ চাজ নেপালেই হ'ল আৰু, সেইটোহে কৈছোঁ আৰু মই। চাচোন, মানুহবোৰ ইমান ধুনীয়াকৈ পিন্ধি মেলি আহিছে, আৰু আমি চাচোন ফটা চিটা কাপোৰ পিন্ধি আহিছোঁ। আমাক চবেই লাজেই দিব এতিয়া দেখোন, দুখীয়া বুলি। মানুহবোৰে আমাৰ দুজনীকে কেনেকৈ ঘূৰি চাইছে চাচোন। বৰ লাজ লাগিছে দেই, বৰ লাজ লাগিছে। মা, হ'ব দে, একো নহয়। মানুহবোৰে আমাক চাইছে আৰু কিয়, চাওক দেই, সকলো মানুহ একেই নহয়। তই যেতিয়া মোৰ লগৰ ছোৱালীজনীক লগ পাবি, তেতিয়া তই বৰ ভাল পাবি। তাই আহিব চাবিচোন, তই গম পাবি। মাই গড জোনাকী, তই বাৰু এনেকৈ আহিব লাগেনে? চাচোন, ঘৰত পিন্ধা কাপোৰেই আহিছ। এনেকৈ জানো কোনোবা বাৰ্থডেলৈ আহে? তই ইয়াৰ মানুহখিনি চাচোন, কিমান ধুনীয়াকৈ কাপোৰ কানি পিন্ধি আহিছে, আৰু ইমান ধনী মানুহ আহিছে। তই এনেকৈ আহি পেলাই মোক লাজহে দিছহি দেই, সঁচাকৈ। মই তোক এতিয়া মোৰ আৰু বেলেগ মানুহৰ আগত তোক মোৰ বান্ধৱী বুলি ক'বলৈ লাজেই লাগিব। আৰু হাতত দেখোন তই মোৰ বাৰ্থডে গিফ্ট একোৱেই নানিলি। ক'ৰ পৰানো আনিবি? তহঁত দুখীয়া মানুহ নহয় জানো? মই পাহৰিয়ে গৈছিলোঁ। আই এম ৰিয়েলি চৰি দেই। পিছে মই অকণমান মানুহ আহিছোঁ, তেওঁলোকক মাতবোল কৰি আছোঁ। তহঁত ইয়াতে অকণমান পিছে খাই বৈ যাবি আকৌ, নোখোৱাকৈ নাযাবি দেই। মই তোলৈ আমাৰ ঘৰৰ গোলাপজোপাৰ
ফুল দুপাহমান ছিঙি তোলৈ লৈ আহিছোঁ। সেইটোতকৈ আৰু ডাঙৰ উপহাৰ কি হ'ব পাৰে কচোন? অ' মাই গড, নিজৰ বাৰীৰ ফুল কেইপাহমানে ছিঙি আনিছ। হেৰ' মোক যদি গিফ্ট দিবলৈ মন নাই, ইটছ অ'কে, নিদিলেও হ'ব। এনেকৈ বাৰু ফুল কোনোবাই ছিঙি পেলাই দিয়ে নেকি? মই সঁচাকৈ মানে হাঁহিয়ে উঠিছে। হাতটোত কাইটেহে বিন্ধিলে কিবা। সেই এইবোৰ ফুল লৈ আহিছে। আউচ! তেজেই ওলাই গ'ল হাতটোত। হেত তেৰি, তই এইবোৰ ফুল আনিব নালাগে দেই, মানুহক আঘাতহে দিলে। বাদ দে, তোৰ লেখীয়া এইবিলাক ফুল মোক নালাগে। আৰু তহঁত খাই যাবি, কিন্তু নোখোৱাকে নাযাবি। আজি ইমান শুভ এটা ক্ষণত, ইমান ভাল মুহূৰ্তত তহঁতৰ লেখীয়া ভিক্ষাৰীয়ে খুৱাব পাৰিলে নিজৰে ভাল লাগিব। নাযাবি কিন্তু নোখোৱাকে, খাই যাবি। তোমাৰ কথাবোৰ কিয় তেনেকুৱা? ইমান অহংকাৰী ছোৱালী নে? আমাৰ দেখোন মাজনীয়ে তুমি বহুত ভাল বুলি কৈছিলে, কিন্তু কতা তোমাৰ কথাবোৰৰ পৰা মই অকণো ভালেই নেপালো, ভাল ব্যৱহাৰো নেপালো দেখোন। দুখীয়া হ'ব পাৰো, আমাৰো মন এটা আছে জানানে? মানুহক আচলতে এটা কথা আছে নহয়, আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। তোমাৰ পৰিচয়টো মই ভালকৈ পাইছোঁ দিয়া। হ'ব, আমি তোমালোকৰ ঘৰত নেখালেও হ'ব, আমি ভিক্ষাৰীহে, আমি যাওঁগৈ। সদায় ভালে থাকিবা, ভগৱানে তোমাক ভালে ৰাখক, এইটোৱেই আশীৰ্বাদ কৰিছোঁ। আমাৰ লেখীয়া দুখীয়া মানুহে আমি দামী দামী উপহাৰ দিব নোৱাৰোঁ। আমাৰ মাজনীয়ে ৰাতিপুৱাই তোমাৰ বাবে সেই ফুলৰ ফুল কেইপাহ ছিঙি পেলাই ইমান মৰমেৰে সেই ৰছীডালে বান্ধি আনিছিলে, এটা ধুনীয়া ডিজাইন দি। তুমি সেইটো গ্ৰহণ নকৰিলা। হ'ব দিয়া, নালাগে, আমি আহিছোঁ। অ' মাই গড, আণ্টি প্লিজ, আপুনিও যে কি কথাবোৰ ক'বলৈ আহিছে নহয়। তেৰি, ময়ো যে কি ছোৱালী নহয়, আপোনালোকৰ লগত বা কিয় কথা পাতি আছোঁ? আপোনালোকৰ লগত কথা পতাৰ যোগ্যই নহয় আপোনালোক। আমাৰ লেখীয়া ধনী ধনী মানুহবিলাকে আপোনালোকৰ লেখীয়া সৰু মানুহৰ লগত কথা পতাৰ যোগ্যই নহয়। মাই ফুড। মাজনী, এইবিলাক কোনে মাতিছিলে হা? কোনে মাতিছিলে? তোমাৰ ইমান ডাঙৰ এটা বাৰ্থডে পাৰ্টিলৈ এই ভিক্ষাৰীবিলাকক কোনে মাতিছিলে? মা, মোৰেই ভুল হ'ল, ময়ে মাতিছিলোঁ এওঁলোকক। মোৰ লগৰ আছিলে আৰু কলেজত টপ আছিলে তাই, সেইকাৰণে মই মোৰ বাৰ্থডেলৈ মাতিছিলোঁ। আৰু চোৱাচোন কি কাপোৰ কানি পিন্ধি মেলি আমাৰ বাৰ্থডেলৈ আহিছে। মই কৈছোঁ নহয়, লাজে পাইছোঁ। মাজনী, সেইকাৰণে মই তোমাক সদায় কৈ থাকোঁ যে সৰু মানুহৰ লগত কেতিয়াও মিলা মিছা কৰিব নালাগে। এতিয়া গম পাইছা? এতিয়া তুমি লাজ পাইছানে নাই? মোৰ ফ্ৰেণ্ড, দেউতাৰ ফ্ৰেণ্ড, তোমাৰ ফ্ৰেণ্ডৰ আগত এইবোৰ মানুহক চিনাকি কেনেকৈ দিবা? চোৱাচোন কেনেকৈ ভিক্ষাৰীৰ দৰে আহিছে। মই আকৌ ভিক্ষাৰী বুলিয়ে ভাবিছিলোঁ। মাজনী, যোৱা ইয়াৰ পৰা, ব'লা। এইবোৰৰ লগত কথা পাতি একো লাভ নাই, সময় নষ্ট নকৰিবা। ব'লা ইয়াৰ পৰা, ব'লা। ঐ, তহঁতে কি চাই আছ? যা ইয়াৰ পৰা। তহঁতৰ কাৰণে আমাৰ ডাঙৰ ডাঙৰ মানুহবিলাক লাজ পাবলগীয়া হয়। ভিক্ষাৰী চব কৰবাৰ খাবলৈ পাম বুলি সোমাই আহিছে। আমি নিজে অহা নাই, আপোনাৰ ছোৱালীয়ে মাতিছিলে বাবেহে আহিছোঁ, আৰু এনেকুৱা অপমান পাম বুলি ভবাই নাছিলোঁ। আৰু কেনেকুৱা বুলি ভাবিছিলি? তহঁতক সা সন্মানেৰে নি পেলাই আমাৰ ফ্ৰেণ্ডৰ ওচৰত তহঁতক পৰিচয় দিব লাগে আৰু তেওঁলোকৰ লগত সমানে সমানে বহাব লাগে। মাই ফুড। সঁচাকৈ মোৰে ভুল আছিল, কিয়নো তোক মাতিছিলোঁ জানো? হ'ব দে, আমি অহাই ভুল কৰিলোঁ। মই ভাবিছিলোঁ যাওঁ, তাই বৰ ভাল পাব, কিন্তু নাই। আৰু খোৱা বোৱাটো নকৰোৱেই, তহঁতে খাবলৈ ক'লেও আমি নেখাওঁ। তহঁতৰ কথাই আমাৰ পেট ভৰি গৈছে। তহঁতৰ লেখীয়া ডাঙৰ মানুহবিলাকৰ সঁচাকৈ এইবিলাক অহংকাৰতেই ডুবি ডুবি মৰিবি। আৰু শুন, সেইদিন আজিয়েই তোক মই এটা কথা শুনাইছোঁ। তই যে এই ধন সম্পত্তি ঐশ্বৰ্য বিভূতিক লৈ ইমান তই অহংকাৰ কৰিছ, এদিন এইবোৰ মই নিজৰ হাতলৈ আনিহে এৰিম, চাই থাক তহঁতে। কি যে কথা ক'বলৈ আহ, নিজৰ ৰূপটো দেখিছ নাই ভিক্ষাৰী কৰবাৰ? তাই আমাৰ এই ঐশ্বৰ্য বিভূতি সা সম্পত্তি তাই ল'ব। অ' মাই গড, সঁচাকৈ ভিক্ষাৰীৰ মুখত এইবোৰ কথাই শোভা নাপায়। বৰ হহুৱালা দেই। মাজনী, আৰু কিমান অপমান সহ্য কৰিবি? যাওঁ ব'ল ইয়াৰ পৰা। মানুহে এনেই নকয়, ধনী ঘৰত চাবলৈ যাবা বোলে দুখীয়া ঘৰত খাবলৈ যাবা। ব'ল ব'ল, ইমান অপমান সহ্য কৰিব নোৱাৰি। আমিও মানুহে, আমাৰো সা সন্মান বোলা বস্তুটো আছে নহয়। ব'ল ব'ল ইয়াৰ পৰা। মাজনী, তই সিহঁতৰ আগত তেনেকৈ কিয় কলি? সিহঁতৰ গোটেই সা সম্পত্তি তই ল'ম বুলি কিয় কলি বাৰু? আমাৰ দেখোন পইচা পাতি হাতত নায়েই, আমি দুখীয়া মানুহ। বছৰেকটোত চাগে আমাৰ 30,000 মান টকা আহেহে, আমি ক'ৰ পৰা সেইবোৰ কৰিবি বাৰু? কিয় তেনেকৈ কলি তই? মা, তাই যিটো অহংকাৰত আমাক কথাবিলাক শুনাইছিলে নহয়, মই সেইবাবেই ক'বলৈ বাধ্য হ'লোঁ। আৰু তুমি চিন্তা নকৰিবা, মই যিমান পাৰোঁ কষ্ট কৰিম। সেই ঘৰটো মই এদিন নহয় এদিন লৈ এৰিমহে, তুমি চাই থাকা।
জানো পাই তইনো কি কৰিবলৈ ওলাইছ মই বুজিয়ে পোৱা নাই আৰু জোনাকীয়ে বহুত কষ্ট কৰিলে আৰু তাই অফিচেও যাবলৈ ধৰিলে, কিন্তু তাইক কোনেও চাকৰি এটা নিদিলে। এনেকৈ দিনবোৰ বাগৰিবলৈ ধৰিলে। ইফালে মাকে জোনাকীক সদায় কৈ থাকে যে তই এইবোৰ কথা কিয় কৈছিলি, আৰু জোনাকীয়েও মনত এটা কথাই বান্ধি লৈছে যে সেই ঘৰটো মানে তাই বান্ধৱীয়েকৰ ঘৰটো এদিন নহয় এদিন লৈহে এৰিব। সেই মনত তাই মানে কথাটো সুমুৱাই ল'লে, আৰু এনেদৰেই তাই দিনবিলাক পাৰ কৰিবলৈ লাগিল। হয়, কওকচোন, কিবা লাগিছিলে নেকি? মানে মই বাতৰিত বিজ্ঞাপন এটা পালোঁ, আপোনালোকৰ ৰেষ্টুৰেণ্টখনত বোলে মানুহ লাগে, সেইকাৰণে মই আহিছিলোঁ। মই কৰিব পাৰিমনে? হয় হয়, আমি দিছিলোঁ। আমাক মানে মানুহৰ বহুত প্ৰয়োজন। আমাৰ ৰেষ্টুৰেণ্টখনত মানে বহুত মানুহৰ ভিৰ লাগে, সেইকাৰণে অলপমান মানুহৰ প্ৰয়োজন আছিলে। ঠিকে আছে, ব'লক তেতিয়াহ'লে মই আমাৰ ৰেষ্টুৰেণ্টখনলৈ লৈ যাওঁ। আপোনাক মই কামবিলাক বুজাই দিম, তেনেকৈ কৰিলে হ'ব। ঠিক আছে, ব'লক তেতিয়াহ'লে। এনেকৈ জোনাকীয়ে ৰেষ্টুৰেণ্টখনত কাম কৰিবলৈ ধৰিলে। এই জোনাকী বোলা ছোৱালীজনী বৰ ভাল, তাই বৰ দায়িত্ব পালন কৰে, সঁচাকৈ বৰ ভাল ছোৱালী। তাইক আমাৰ এই ৰেষ্টুৰেণ্টখনত ৰাখিব পাৰিলে আমাৰ ৰেষ্টুৰেণ্টখন আৰু উন্নতি হ'ব। আজি কোনো এজন দেখোন কুক নাহিলেই, কি কৰা যায়? ইফালে ডাঙৰ পাৰ্টি এটাই ফোন কৰিছে, তেওঁলোকে ইয়াত পাৰ্টি দিব। মই এতিয়া কি কৰা যায়? মোৰ ভাবিয়েই কিবা লাগি গৈছে দেখোন। ইফালে মই তেওঁলোকৰ পৰা এডভান্স ল'লোঁ, এতিয়া দেখোন আজি কুক মানে ৰন্ধা বঢ়া কৰিবলৈ কোনো এজন নাহিলেই। কি কৰা যায়? ছাৰ, আজি দেখোন কোনো অহা নাই। তাকেইতো জোনাকী, চোৱাচোন আজি কোনোৱে অহা নাই, তেওঁলোক সকলো ছুটীত আছে। কি কৰোঁ বাৰু? আজি ইয়াত এটা ডাঙৰ পাৰ্টি আছে, মই পাহৰিয়ে থাকিলোঁ জানানে। মই তেওঁলোকৰ পৰা অলৰেডি এডভান্স লৈ থোৱা আছে। মই কি কৰোঁ? জোনাকী, তুমি বাৰু ৰন্ধা বঢ়া কৰিব পাৰানে? নিশ্চয় পাৰোঁ, কিয় নোৱাৰিম। কি বনাব লাগে মোক কওক, মই সকলোখিনি বনাই দিম। আপুনি চিন্তা নকৰিব, মুঠতে কি বনাব লাগে মোক আপুনি লিষ্টখন দি দিয়ক, মই সেইমতে বনাই দিম। আপুনি নিশ্চিন্ত থাকক আৰু সকলোৱে খাই ভাল পাব। থেংক গড, সঁচাকৈ বহুত ভাল লাগিছে। ৰ'বা, মই তোমাক মেনুখন দি দিওঁ, তুমি সেইমতে সকলোখিনি বনাই ৰেডি কৰিবা। তই ইয়াত যে কি হ'ল? আমাৰ ঘৰটো লোৱা কথা আছিলে নহয়, এতিয়া দেখোন তই ৰেষ্টুৰেণ্টত চাকৰহে খাটি আছহি। বেয়াই লাগে দেই তোৰ কথা ভাবিলে। মাজনী, সেইদিনাখনি যে তোমাৰ বাৰ্থডে দিনা বৰ ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছিলে সেই ভিক্ষাৰীজনী নহয় জানো? তাই এই ৰেষ্টুৰেণ্টত চাকৰহে খাটিছেহি। তাই আকৌ বাহাদুৰি কথা কি নুশুনিবা, তাই বোলে আমাৰ লেখীয়া ডাঙৰ ঘৰ লয়, আমাৰ ঘৰটো কিনি লয়। সেই অহংকাৰটো কলৈ গ'ল তোৰ এতিয়া? গম পাইছ, তেনেকুৱা অহংকাৰ কৰিব নালাগে। বাওনা হৈ চন্দ্ৰলৈ হাত মেলাটো ভুল। বেয়াই লাগে তোলে। হ'ব, মই সেইবোৰ ভাবিছোঁ নহয়। মই এইবিলাক সকলো ভগৱানৰ ওপৰত এৰি দিছোঁ, তেওঁৱেই যি কৰে কৰিব। আপোনালোক এতিয়া গেষ্ট হৈ এইখন ৰেষ্টুৰেণ্টলৈ আহিছে, বহক, আৰু আপোনালোকক শুশ্ৰূষা কৰাৰ দায়িত্ব মই কৰিম। ঐ, তই যে আমাক অৰ্ডাৰ দি বহিবলৈ কৈছ, এই ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী কোন তই জান? হয়, মই ভালদৰে জানো, আৰু তেখেতৰ লগত মোৰ কথা বতৰা অলৰেডি হৈছে। আপোনালোক মুঠতে খাবলৈ আহিছে, বহক, মই আপোনালোকক দিয়া দায়িত্ব মই দিম। ঐ, তই কাক কথা কৈছ হা? তই জাননে নাই, তোক এই মুহূৰ্তত এই ৰেষ্টুৰেণ্টৰ পৰা গতিয়াই উলিয়াই দিব পৰা আমাৰ অধিকাৰ আছে। হা? তই নেভাবিবি যে তোৰ দুটামান টকা পালেই তই ডাঙৰ মানুহ হলো বুলি তই নেভাবিবি, বুজিলি? তাই কথা কৈছে শুনা। সেইদিনাখনি জোনাকীক মাক জীয়েক দুইজনীয়ে বহুত বেয়া ব্যৱহাৰ কৰিলে, আৰু জোনাকীয়ে মনে মনে সহ্য কৰি গ'ল। তাই সকলোবিলাক ভগৱানৰ ওপৰত এৰি দিলে। মানে মোক বিজয় ছাৰে পঠিয়াইছিলে, আপোনাৰ লগত কথা পাতিছে। তেওঁক এই ৰেষ্টুৰেণ্টখন লাগে এদিনৰ কাৰণে। ইয়াত বোলে এটা ডাঙৰ পাৰ্টি দিব তেওঁ, আৰু বহুত গণ্যমান্য ব্যক্তি আহিব ইয়ালৈ। আৰু আমাৰ বৰুৱা যে আপুনি চাগে নিশ্চয় চিনি পায়, তেখেতৰ ৰেষ্টুৰেণ্টৰ পৰাই খানাখিনি আহিব। আপোনালোকে ইয়াত মুঠতে বিলাই দিব পৰা কেইজনমান মানে মানুহ থাকিলেই হ'ল, আৰু বাকীখিনি আমি মেনেজ কৰি ল'ম বাৰু। ঠিক আছে? ছাৰে মোলৈ ফোন কৰিছিলে। হ'ব, একো নাই, কৰিব পাৰিব পাৰ্টি। মই আৰু বিলোৱা মেলোৱাত ইয়াত আমাৰ মানে ৰেষ্টুৰেণ্টৰ মানুহ আছে, তেওঁলোকক মই কৈ দিম বাৰু। মোৰ ষ্টাফটোৱে গোটেইখিনি কৰিব, আপোনালোকে চিন্তা কৰিব নালাগে। ঠিক আছে, মই তেতিয়াহ'লে সকলোখিনি আপোনাৰ ওপৰত চঞ্জালো, আৰু আপুনি যি কৰে। সকলোৱে কৈ আছে বোলে খানাখিনি বেয়া, কিবা গোন্ধাইছে। কি কৰা যায়? ছাৰে এতিয়া সকলোৰে আগত লাজ পাইছে। মানে শইকীয়া কলৈ গ'ল জানো? এইখন ৰেষ্টুৰেণ্টৰ মালিকজন কলৈ গ'ল জানো? তেখেতক এবাৰ লগ পোৱা হ'লে কথাটো ডিছকাছ কৰিব পৰা গ'লহেঁতেন। কলৈ বা গ'ল তেখেত? কি হ'ল দত্ত, আপুনি যে ইয়াত মানে ইয়াত অকলশৰীয়াকৈ অকলে কথা পাতি আছে, কি হ'ল? কিবা হ'ল নেকি?
নক'ব আৰু বুজিছেনে, গোটেই খানাখিনি মানে একেবাৰে কিবা গোন্ধাইছে বোলে, সকলোৱে খাই পেলাই বেয়া পাইছে, কিবা জানো কি হ'ল ঠিকেই নাই, কি মানে বুজিয়ে পোৱা নাই। ছাৰে লাজ পাইছে সকলোৰে আগত, ইমান ইমান ডাঙৰ ডাঙৰ মানুহ আহিছে, তেওঁলোকৰ আগত ছাৰে লাজ পাইছে, মোক মাতি নি পেলাই কথাটো মনে মনে ক'লেগৈ। মই এতিয়া কি কৰিম বাৰু কওকচোন, আপোনালোকৰ তেনেকুৱা কুক আছে নেকি মানে ৰান্ধি দিব পৰা? অহ, মই বাহিৰত সকলোৱে ভুনভুনাই থকা শুনিছোঁ। মই কি পাতিছে মই ধৰিব পৰা নাছিলোঁ। ৰ'ব, মোৰ এজনী ভাল কুক আছে, তেওঁ বনাই দিব। জোনাকী, জোনাকী, হয় ছাৰ, কওকচোন। জোনাকী, তোমাৰ পৰা এটা হেল্প লাগিছিলে, হেল্প কৰিব পাৰিবানে? কি হেল্প ছাৰ, কওকচোন। পৰা হ'লে মই কৰি দিম। মানে তোমালোকে যিখিনি দি আছিলা মানুহবিলাকক, সেইখিনি বোলে কিবা গোন্ধাইছে, খাই ভাল পোৱা নাই, তুমি বনাই দিব পাৰিবানে? আপুনি যদি ৰান্ধি দিব পাৰে আমি উপকৃত হ'ম। ছাৰে বহুত লাজ পাইছে জানেনে, আপুনি ৰান্ধিব পাৰিবনে? ঠিক আছে, মোক 1 ঘণ্টা টাইম দিয়ক, আৰু কি কি ৰান্ধিব লাগে মোক ক'ব, মই পটাপট ৰান্ধি দিম। আৰু কেইজনকো ভিতৰলৈ পঠিয়াই দিয়কচোন, মই তেওঁলোকক কাটি বাচিবলৈ দিওঁ, মই পটাপট বনাই দিম। হ'ব, আপোনালোকে চিন্তা নকৰিব, খালি আপোনালোকে মানুহখিনি মেনেজ কৰক গৈ। ঠিক আছে জোনাকী। সঁচাকৈ দেই, ভগৱানেহে বচালে, নহ'লে আজি কি পৰিস্থিতি হ'লহেঁতেন ক'বই পৰা নাই। ছাৰে যে ইমান লাজ পাইছে, মই কি কৰিম বুলি ভাবিয়েই মই এইখিনিত পালোহি জানেনে। জোনাকীয়ে ৰান্ধি দিয়া সকলোখিনি বস্তু মানুহসকলে খাই মেলি বহুত ভাল পালে, আৰু জোনাকীক শলাগ ল'লে। বৰুৱা, মই আজি বহুত লাজ পাইছো দেই। আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা এনেকুৱা খাদ্য আহিব বুলি মই ভবা নাছিলো। ইমান গেলা পচা খাদ্য আপুনি খুৱাই নে মানুহক? আৰু দেখোন স্বাস্থ্য ভাল কৰিব যাওঁতেনে আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা খালে দেখোন মানুহে বেয়াহে হ'ব স্বাস্থ্য। মই ভবা নাছিলো, আজি মই বহুত লাজ পাইছো। মোৰ পাৰ্টিটো আপুনি নষ্ট কৰি পেলালে। সেই ঠিক সময়তে সেই ছোৱালীজনীয়ে যদি মোক সহায় নকৰিলেহেঁতেন, মই যে কিমানৰ আগত কিমান কথা শুনিব লগা হ'লহেঁতেন। আচলতে বৰুৱা জানেনে, টকা পইচা মানুহৰ সাধাৰণ কথা, কিন্তু মানুহৰ মুখৰ কথাটোহে আচল। আপুনি এনেকুৱা কৰিব বুলি মই ভবা নাছিলো। আপুনি মোৰ লগত বিশ্বাসঘাতকতা কৰিলে। আৰু শুনক, মই আপোনাক ইমান ডাঙৰ ডাঙৰ টেণ্ডাৰ দিছো, আৰু আপুনি এইবিলাক কৰিছে হা? আৰু আপুনি থকা সেই বিল্ডিংটো আজিৰ পৰা আপোনাৰ পৰা কাঢ়ি লোৱা হৈছে। আপুনি সেই বিল্ডিঙৰ চাবি কাঠি ছোৱালীজনীক দিব। মই তাইকেই সকলোখিনি আজিৰ পৰা যিমান যত পাৰ্টিৰ হওক যিয়েই নহওক, তেওঁকেই মই দায়িত্ব দিম, আৰু সকলো ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী তেওঁকেই মই পাতিম, বুজিলে? আপুনি মুঠতে এতিয়া ইয়াৰ পৰা যাব পাৰে। প্লিজ মোক তেনেকুৱা নকৰিব, আৰু এবাৰ চান্স দিয়ক। মই দেখোন বাটৰ ভিক্ষাৰী হৈ যাম তেনেকুৱা কৰিলে। মই নাজানো বৰুৱা, আপুনি যিখিনি মোৰ লগত কৰিলে বেলেগৰ লগত আৰু নকৰিব। আৰু শুনক, মই আপোনাৰ গোটেইখিনি লৈছো মানে আপুনি ইয়াৰ মূল্যই বুজি নাপালে, সেইবাবে মই আপোনাৰ পৰা সকলোখিনি ললো। আৰু শুনক, আপুনি দ্বিতীয় দিন যদি কেনেবাকৈ আপোনাৰ নিজাববীয়াকৈ ৰেষ্টুৰেণ্ট খোলে, এনেকুৱা কাম নকৰিব। যি নেকি খাই মানুহৰ অপকাৰ হোৱা বস্তু কেতিয়াও নাৰান্ধিব। লাগিলে 2 টকামান পইচা বেছিকৈ ভৰক, মানুহক ভাল খাদ্য খুৱাব লাগে, বুজিলে? এতিয়া আপোনালোক যাব পাৰে, মোক আৰু কথা কৈ লাভ নাই। মই গোটেই আজিৰ পৰা যিমান যি আহে মোৰ হাতলৈ চব মই সেই ছোৱালীজনীক দিম। তেওঁ বৰ ধুনীয়াকৈ ৰান্ধি মেলি খুৱালে, বৰ ভাল লাগিলে। মোৰ এটা কথা বৰ মনত পৰিছে। মই আজি ক'ত আৰু আপোনালোক ক'ত চাওকচোন। সেইদিন মই মোৰ বান্ধৱীৰ জন্মদিনলৈ আহোঁতেনে আপোনালোকে মোক কিমান বেয়া ব্যৱহাৰ কৰিছিলে হা? আৰু সেই ৰেষ্টুৰেণ্টখনতো কিমান বেয়া ব্যৱহাৰ কৰিছিলে। আৰু তইতো মোকতো কথাই শুনাইছিলি, কতা আমাৰ ঘৰটো ল'ম বুলি কৈ আজিলৈকে নাই। চাহ, ভগৱানে কেনেকৈ ওলোটা পোলোটা কৰি দিলে। আজি তহঁত বাটৰ ভিক্ষাৰী হলি, আৰু আমি এই ঘৰৰ মালিকনী হলো। মাত্ৰ সময়ৰ কথা থাকে, বুজিলি? ভগৱানে কাক কেনেকৈ কেতিয়া লুটিয়াব লাগে, ভগৱানে সেই কথা ভালদৰে গম পায়। মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছিলে। চৰি খুৰা-খুৰী, আপোনালোকে কোৱা নাছিলে জানো সৰু মানুহৰ লগত কথা পাতিব নালাগে বুলি? মই কিয় আপোনালোকৰ দৰে সৰু মানুহৰ লগত কথা পাতি আছোঁ? মোকতো আপোনালোকে এদিন তেনেকৈ কৈছিলে। মই সৰু আছিলোঁ যেতিয়া আপোনালোক ডাঙৰ আছিলে, তেতিয়া আপোনালোকে মোৰ লগত কথা পাতিবলৈ আপোনাৰ জীয়েকক হাক দিয়া নাছিলে জানো? চৰি, আপোনালোক এতিয়া ইয়াৰ পৰা যাব পাৰে। মই আপোনালোকৰ দৰে সৰু মানুহৰ লগত কথা নাপাতোঁ। মুঠতে এইবিলাক চব ভগৱানৰ লীলা। ইপিঠি সিপিঠি পইচাৰ ইপিঠি সিপিঠি, বুজি ল'ব। মানুহৰ 5টা আঙুলি সমান নহয়, বুজিলে? আমি ভিক্ষাৰী হৈ আছিলোঁ, এতিয়া আমি কোটিপতি হৈছোঁ, আৰু আপোনালোক ভিক্ষাৰী হ'ল। যাওক বাটত ভিক্ষা খোজকগৈ। মোকো এদিন আপোনালোকে তেনেকৈ কৈছিলে। জোনাকী, শুনচোন, মানে আমি বুজা পৰাৰ মাজেৰে কিবা এটা কৰিব নোৱাৰোনে?
নাই নাই, বুজা পৰাৰ মাজেৰে আৰু একো নহয়। যাব পাৰ। তইতো মোকতো বহুত কৰিলি। তোৰ মা দেউতাই তইতো গোট খাই সেইদিনা জন্মদিনত মোক যিমানখিনি তিৰস্কাৰ কৰিলি নহয়, মই গুণেহে জীয়াই আছিলোঁ। বেলেগ খোৱা হ'লে কি কৰিলেহেঁতেন ঠিক নাই, বুজিলি। মই তহঁতৰ ঘৰত সেইদিনাখনি তামাচা নকৰোঁ বুলিয়েই, কিবা এটা হুলস্থুলৰ পৰিৱেশ নহওক বুলিয়েই মই একো কোৱা নাছিলোঁ। কিন্তু মোৰ সেইদিনাখনি অন্তৰে যিমান কান্দিছে, সেই সাওপাত আজি তহঁতৰ গাত লাগিলে। তহঁতৰ দৰে সৰু মানুহৰ লগত মোৰ এতিয়া কথা পতাৰ ইচ্ছা নাই, আৰু মোৰ ঢেৰ কাম আছে। যাব পাৰ তহঁত এতিয়া ইয়াৰ পৰা। বান্ধৱীয়েকৰ গোটেই সা সম্পত্তি যিমানখিনি আছিল জোনাকীহঁতে লৈ ল'লে, মানে জোনাকীয়ে পালে, আৰু জোনাকীয়ে তাৰ পৰা সিহঁতক উলিয়াই পঠিয়ালে। যেনেকৈ সিহঁতক হাঁহিছিলে, জোনাকীয়েও এতিয়া সিহঁতক সেইদৰেই হাঁহিছে। আৰু সেই ঘৰৰ চাবিপাত জোনাকীৰ বান্ধৱীয়ে জোনাকীৰ হাতত গুজি দিলে। সেইকাৰণে মানুহে সৰু বুলি কাকো হাঁহিব নালাগে, ভিক্ষাৰী দুখীয়া বুলি কাকো ইনচাল্ট কৰিব নালাগে। ভাগ্যৰ লিখন কেতিয়া কেনেকৈ সলনি হৈ যায় কোনেও গম নাপায়। মানুহৰ পাছোতা আঙুলি কেতিয়াও সমান নাথাকে। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।